ৰাস মহোৎসৱ ৰাজ্যজুৰি ৰাস মহোৎসৱক লৈ ব্যাপক প্ৰস্তুতি মানৱ ৰাস প্ৰদৰ্শনৰ সমান্তৰালকৈ ব্যাপক প্ৰস্তুতি চলিছে মৃন্ময় মূৰ্তিৰ ৰাস মহোৎসৱসমূহৰ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হ'ব ঐতিহ্যমণ্ডিত ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ। মহোৎসৱ 13 দিনকৈ থাকিব আৰু আমাৰ এইখনি অতিকে পুৰণি ৰাস 1938 চনতেই স্থাপন হৈছিল এইবেলি 87তম আমি 13 দিনীয়া কাৰ্যসূচী লৈ ৰাস মহোৎসৱ পালন কৰাৰ কাৰণে মনস্থ কৰিছোঁ 15 তাৰিখৰ পৰা 27 তাৰিখলৈ আৰু প্ৰত্যেকটো দিনতেই আমাৰ কাৰ্যসূচী থাকিব। মেইন মণ্ডপত আমাৰ যজ্ঞ প্ৰত্যেক দিনেই হ'ব। আমাৰ অস্থায়ী মঞ্চত প্ৰত্যেক দিনাই সাংস্কৃতিক অনুষ্ঠান চলিব আৰু প্ৰায় 4-5খনমান যাত্ৰা অভিনয় চলিব। তাৰপিছত আৰু আমাৰ মানে বাজেট প্ৰায় 45-50 লাখ হ'ব। ভাবিছোঁ আমি কি কৰোঁ, ৰাইজে আমাক আশীষ দিলে নিশ্চয় আমি আগবাঢ়ি যাম। বিশেষ অনুষ্ঠান হিচাপে কি ৰাখিছে? বিশেষ অনুষ্ঠান হিচাপে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে। আমাৰ কেলকাতাৰ পৰা শিল্পী এটা আমি আমন্ত্ৰণ কৰিছোঁ, তেখেতে 27 তাৰিখে অনুষ্ঠান কৰিব আৰু আমাৰ ইয়াতে ধৰ্ম আলোচনী সভা এখন আছে, তাত আমি আমন্ত্ৰণ জনাইছোঁ আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ, বক কলেজৰ অধ্যক্ষ, লগতে আৰু কেইটামান গুণী জ্ঞানী ব্যক্তি। তাৰপাছত আৰু যাত্ৰা অভিনয় থাকিব। যাত্ৰা অভিনয়টো আচলতে ভালেই পুৰণি এটা কৃষ্টি। তাৰপিছত আৰু কিবা সুধিব? মই এইটো কৈছোঁ, ইতিমধ্যে আপোনালোকে গম পাইছে হাইকোৰ্টে এটা অৰ্ডাৰ দিছিল লটাৰী খেল বন্ধ কৰাৰ কাৰণে, আৰু সেইটো উদ্দেশ্য লৈ আমি লটাৰী খেললৈ আগবঢ়া নাই। বাজেট পূৰণ কৰাৰ কাৰণে আমাৰ আচলতে বৰ কষ্ট হয়। আমি বহুত ঠাইত ৰাইজৰ পৰা বৰণি লৈছোঁ, কিছু সংখ্যক বৰণি পাম। তাৰোপৰি সৰু এখনি মীনা বজাৰ আছে, সৰু মীনা বজাৰ, তাৰ পৰা পাম আনন্দ মেলা। তাৰপাছত আমাৰ যিবিলাক কঠা থাকিব, কঠাৰ পৰা আমি যিবিলাকে কঠা আমাক দান কৰে তেওঁলোকক আমি অনুৰোধ কৰিছোঁ এইবুলি যাতে তেওঁলোকে এটা ভাল ধন দিয়ে। সেনেকৈ কিবা কিবি শুনি আমি চলিব লাগিব আৰু। দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱে প্ৰতি বছৰে ব্যতিক্ৰমী ৰূপত প্ৰদৰ্শন কৰি আহিছে ৰাস। অহা 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে প্ৰদৰ্শন কৰা হ'ব ৰাস। ৰাস মহোৎসৱৰ প্ৰতিটো দিনাই বিভিন্ন ধৰণৰ অনুষ্ঠান পৰিৱেশন হোৱাৰ লগতে মানৱ প্ৰতিমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। ৰাস মহোৎসৱৰ সমূহ কাৰ্যসূচীতে ভক্তপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ৰাস মহোৎসৱ সমিতিয়ে। প্ৰস্তুতি মোটামুটি 90% সমাপ্ত হৈছে আৰু 10% বাকী আছে। বাকী এইখিনি 2 দিন আছে, এই 2 দিনত সমাপ্ত হৈ যাব গোটেইখিনি। সহযোগিতা ৰাইজৰ বৰ্তমানলৈ ঠিকে পাইছোঁ। মোটামুটি আমাৰ গোটেই অঞ্চলবাসী ৰাইজে ভাল ধৰণে সহযোগ কৰিছে এইবেলি ৰাসত। দেখা যাওক পিছলৈ কি হয়। আচলতে আমাৰ প্ৰতি বছৰে আমাৰ ৰাস মহোৎসৱৰ সদস্যবৃন্দ সম্পূৰ্ণ জড়িত হৈ থাকে, আৰু তাৰ লগতে আমাৰ প্ৰশাসনৰ দিশ আছে। প্ৰশাসনৰ দিশেও আমাক এই নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰি আহিছে প্ৰতি বছৰে। এই বছৰো কৰিব বুলি আমি আশাবাদী। এইবাৰ আমাৰ 87তম ৰাস মহোৎসৱ, 87তম। আৰু এই ৰাস মহোৎসৱ আমাৰ অহা 15 নৱেম্বৰৰ পৰা 27 নৱেম্বৰলৈ 13 দিনীয়া কাৰ্যসূচীৰে আমি উদযাপন কৰিম। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।